সকলোকে নমস্কাৰ জনাইছোঁ আজি এটি নতুন ক্লাছলৈ। আজি আমি কাৰ্ল মাৰ্কছৰ এলাইনেশ্যন বা অসমীয়াত বিচ্ছিন্নতাৰ বিষয়ে আমি আলোচনা কৰিম। এই পাঠটি আমাৰ দ্বিতীয় ষান্মাসিকৰ ষ্টুডেণ্টসকলৰ কাৰণে প্ৰয়োজনীয়। সাম্যবাদৰ পিতৃ কাৰ্ল মাৰ্কছক প্ৰায়ে পুঁজিবাদ আৰু ইয়াৰ অন্তৰ্নিহিত ক্ৰুটিৰ ওপৰত তেওঁৰ প্ৰভাৱশালী কামৰ সৈতে জড়িত কৰা হয়। কিন্তু যিটো কথা সততে উপেক্ষা কৰা হয় সেয়া হ'ল তেওঁৰ বিচ্ছিন্নতাৰ ধাৰণা, যিটো এক শক্তিশালী আৰু চিন্তা উদ্দীপক ধাৰণা আজিও সামাজিক আৰু ৰাজনৈতিক বক্তৃতাত গঢ় দি আছে। এই লেখাটোত আমি মাৰ্কছে প্ৰস্তাৱ কৰা বিচ্ছিন্নতাৰ ধাৰণাটোৰ গভীৰতালৈ ডুব যাম আৰু আধুনিক সমাজত ইয়াৰ প্ৰাসংগিকতাৰ ওপৰত আমি পোহৰ পেলাম বা উই উইল থ্ৰ' এ লাইট অভাৰ দ্য টপিক। বিষয়টোৰ গভীৰতালৈ সোমাই যোৱাৰ আগতে প্ৰথমে কাৰ্ল মাৰ্কছৰ তত্ত্বৰ প্ৰেক্ষাপটত বিচ্ছিন্নতাৰ অৰ্থ কি সেয়া বুজি লওঁ আহক। মাৰ্কছৰ মতে বিচ্ছিন্নতাই পুঁজিবাদী অৰ্থনৈতিক ব্যৱস্থাৰ ফলস্বৰূপে ব্যক্তিৰ প্ৰকৃত স্বৰূপ আৰু উদ্দেশ্যৰ পৰা বিচ্ছিন্ন হোৱাক বুজায়। সহজ ভাষাত ক'বলৈ গ'লে ই হ'ল নিজৰ, আনৰ আৰু আমাৰ চৌপাশৰ জগতৰ পৰা বিচ্ছিন্ন হোৱাৰ অনুভৱ। তাৰ মানে বিচ্ছিন্নতা বুলি ক'লে আমি এনেকুৱাকৈ বুজোঁ যে ডিটেচমেণ্ট, ৰাইট, যে আমি আমাৰ বিলংগিংনেছটো যিটো আমি ধৰা তোমালোকে অন্তৰ্ভুক্তিকৰণৰ যিটো ধাৰণা আছে ন, তো আমি কোনোবা এটা দিশৰ সৈতে জড়িত হৈ আছোঁ, সেই দিশটোৰ পৰা যেতিয়া আমি আঁতৰি থাকিম সেই আঁতৰি থকা পৰ্যায়টোকে আমি বিচ্ছিন্নতা হিচাপে অভিহিত কৰিব পাৰোঁ। মাৰ্কছে বিশ্বাস কৰিছিল যে বিচ্ছিন্নতা পুঁজিবাদৰ এক অনবদ্য পৰিণতি, য'ত ব্যক্তিক আশা, সপোন আৰু আকাংক্ষা থকা মানুহ হিচাপে স্বীকৃতি দিয়াৰ পৰিৱৰ্তে যন্ত্ৰত কেৱল দ্বন্দ্বলৈ হ্ৰাস কৰা হয়। অৰ্থাৎ মাৰ্কছে এইটো কথা উল্লেখ কৰিছিল যে বিচ্ছিন্নতাটো পুঁজিবাদী সমাজ ব্যৱস্থাৰ ফল আৰু পুঁজিবাদী সমাজ ব্যৱস্থাৰ ফলস্বৰূপেই বিচ্ছিন্নতাৰ সৃষ্টি হয়। আৰু বিচ্ছিন্নতা এনেকুৱা এটা পৰ্যায় য'ত ব্যক্তিৰ ব্যক্তিগত আশা, সপোন বা তেওঁৰ যিখিনি ইচ্ছা আকাংক্ষা আছে সেই ইচ্ছা আকাংক্ষাখিনিক পুঁজিবাদী ব্যৱস্থাত ব্যক্তিৰ ব্যক্তিগত আকাংক্ষাখিনিক পুঁজিবাদী ব্যৱস্থাত নৎসাত কৰা হয়, বৰঞ্চ তেওঁক মানে যন্ত্ৰ হিচাপে বিবেচনা কৰা হয়। কাৰ্ল মাৰ্কছে কেইটামান বিচ্ছিন্নতাৰ প্ৰকাৰৰ বিষয়ে উল্লেখ কৰিছে। সেইকেইটাৰ ভিতৰত প্ৰথম প্ৰকাৰৰ বিচ্ছিন্নতা নিজৰ শ্ৰমৰ উৎপাদনৰ পৰা বিচ্ছিন্নতা। শ্ৰমিকসকলক তেওঁলোকৰ শ্ৰমৰ ফলৰ পৰা পৃথক কৰাক বুজায়। পুঁজিবাদী সমাজ ব্যৱস্থাত শ্ৰমিকসকলে উৎপাদন কৰা সামগ্ৰীৰ মালিক নহয়, যিহেতু তেওঁলোকে উৎপাদন কৰা সামগ্ৰীটো উপভোগ কৰিবলৈ নাপায়, বৰঞ্চ পুঁজিপতিসকলৰ মালিকাধীন আৰু নিয়ন্ত্ৰিত। গতিকে যিটো লাভ হয় সেই লাভৰ অংশ কেৱল পুঁজিপতিসকলেহে ভোগ কৰিব পাৰে। তো সেইটো এটা কাৰণ হিচাপে অভিহিত কৰিছে মাৰ্কছে। ফলত শ্ৰমিকসকলে নিজৰ কামক লৈ গৌৰৱ অনুভৱ নকৰে আৰু তেওঁলোকৰ শ্ৰম পৰিপূৰ্ণতাৰ উৎস নহয়, জীয়াই থকাৰ মাধ্যমে হৈ পৰে। গতিকে তেওঁলোকে নিজৰ জীৱন ধাৰণ কৰিবৰ কাৰণে, নিজৰ জীৱিকাৰ কাৰণে তেওঁলোকে শ্ৰম কৰিবলগীয়া হয়। গতিকে তেওঁলোক উৎপাদনৰ পৰা তেওঁলোক বিচ্ছিন্ন হৈ পৰে। দ্বিতীয় প্ৰকাৰ উৎপাদন প্ৰক্ৰিয়াৰ পৰা বিচ্ছিন্নতা, প্ৰডাকশ্যন প্ৰচেছ, এলাইনেশ্যন ফ্ৰম প্ৰডাকশ্যন প্ৰচেছনৰ ফল। পুঁজিবাদী সমাজত শ্ৰম বিভাজনটো দেখা পোৱা যায়। শ্ৰমিকসকলক সীমিত আৰু পুনৰাবৃত্তিমূলক কাম দিয়া হয়, যাৰ ফলত তেওঁলোকৰ কামৰ সৃষ্টিশীলতা আৰু স্বায়ত্ত শাসনৰ অভাৱ হয়। গতিকে তেওঁলোকে নিজেই চিলেক্ট কৰিব নোৱাৰে, তেওঁলোকে ক্ৰিয়েটিভিটি আছে, সেই ক্ৰিয়েটিভিটিটোক আমি পুঁজিবাদী সমাজ ব্যৱস্থাত গুৰুত্ব দিয়া নহয়। ফলত তেওঁলোকে নিজৰ কামৰ প্ৰতি বিচ্ছিন্ন আৰু আগ্ৰহীন হৈ পৰে, যাৰ ফলত তেওঁলোক শ্ৰমৰ পৰা বিচ্ছিন্ন হোৱা দেখা যায়। গতিকে এলাইনেশ্যন ফ্ৰম ৱৰ্ক। তৃতীয় প্ৰকাৰ বিচ্ছিন্নতা নিজৰ সহকৰ্মীৰ পৰা বিচ্ছিন্নতা, পুঁজিবাদৰ প্ৰতিযোগিতামূলক স্বভাৱৰ পৰিণতি। তো ইয়াৰ মূল কাৰণটো হৈছে যিটো আমাৰ পুঁজিবাদী সমাজ ব্যৱস্থাত আমি গম পাইছোঁ যে প্ৰতিযোগিতা
অহৰহ হোৱা দেখা পোৱা যায় আৰু তাৰ ফলস্বৰূপে সহকৰ্মীসকলৰ পৰাও বিচ্ছিন্ন হোৱা দেখা পোৱা যায় পুঁজিবাদী সমাজত বা পুঁজিবাদী ব্যৱস্থাত শ্ৰমিকসকলক ইজনে সিজনৰ বিৰুদ্ধে থিয় কৰাই দিয়া হয় পুঁজিপতিৰ সুবিধাৰ বাবে ইজনে সিজনক আগুৰি ধৰিবলৈ চেষ্টা কৰা হয় ইয়াৰ ফলত শ্ৰমিকসকলৰ মাজত সংহতি আৰু সহযোগিতাৰ অভাৱ ঘটে যাৰ ফলত এক বিচ্ছিন্নতা আৰু নিসংগতা ভাৱৰ সৃষ্টি হয় আৰু একেবাৰে শেষৰটো হৈছে নিজৰ মানৱীয় স্বভাৱৰ পৰা বিচ্ছিন্নতা হয়তো বিচ্ছিন্নতাৰ আটাইতকৈ গভীৰ আৰু ক্ষতিকাৰক ৰূপ তো এলাইনেশ্যন ফ্ৰম দ্য চেল্ফ বুলি কোৱা হৈছে ইয়াক মাৰ্ক্সৰ মতে মানুহ স্বাভাৱিকতে সামাজিক সত্তা তথাপিও পুঁজিবাদে ব্যক্তিক সাম্প্ৰদায়িক মংগলৰ ওপৰত ব্যক্তিগত লাভক অগ্ৰাধিকাৰ দিবলৈ বাধ্য কৰে আমাৰ মৌলিক মানৱ স্বভাৱৰ পৰা এই বিচ্ছিন্নতাই শূন্যতা আৰু মোহভংগৰ অনুভূতিৰ সৃষ্টি কৰে তো লাহে লাহে একেবাৰে লাষ্ট পৰ্যায়টো হৈছে এলাইনেশ্যন ফ্ৰম চেল্ফ তো নিজৰ পৰাও ব্যক্তিজন বা শ্ৰমিকজন বিচ্ছিন্ন হ'ব পাৰে তদুপৰি আয়ৰ বৈষম্যৰ ব্যৱধান বৃদ্ধি আৰু বহুজাতিক নিগমসমূহে শ্ৰমিকৰ শোষণে আমাৰ সমাজত বিচ্ছিন্নতাৰ প্ৰাদুৰ্ভাৱক উজ্জ্বল কৰি তুলিছে মানে এইটো পুঁজিবাদী সমাজ ব্যৱস্থাত আমি দেখা পাওঁ প্ৰযুক্তি আৰু জীৱন ধাৰণৰ মানদণ্ডৰ উন্নতিৰ পিছতো বহু ব্যক্তিয়ে নিজৰ জীৱনৰ প্ৰতি বিচ্ছিন্ন অপূৰ্ণতা আৰু অসন্তুষ্ট অনুভৱ কৰে যিয়ে বিচ্ছিন্নতাৰ পৰিণতিৰ স্পষ্ট ইংগিত দিয়ে বা ইংগিত বহন কৰে শেষলৈ আহিছোঁ সামৰণিত ক'ব পাৰি যে কাৰ্ল মাৰ্ক্সে প্ৰস্তাৱ কৰা বিচ্ছিন্নতাৰ ধাৰণাটো পুঁজিবাদৰ ক্ৰুটি আৰু মানুহৰ ওপৰত ইয়াৰ প্ৰভাৱ বুজিবলৈ এক গুৰুত্বপূৰ্ণ দিশ গতিকে পুঁজিবাদী সমাজ ব্যৱস্থাটো আৰু পুঁজিবাদী সমাজবাদে মানুহ আৰু সমাজৰ ওপৰত কেনেধৰণে প্ৰভাৱ পেলায় সেই দিশটো জানিবৰ কাৰণে আমি এলাইনেশ্যন বা বিচ্ছিন্নতাৰ ধাৰণাটো বুজাটো অতি জৰুৰী ই এটা সোঁৱৰণি যে আমাৰ অৰ্থনৈতিক প্ৰগতিৰ সন্ধানত আমি সংযোগ পূৰ্ণতা আৰু উদ্দেশ্যৰ বাবে আমাৰ মৌলিক মানৱীয় প্ৰয়োজনীয়তাক অৱহেলা কৰিব নালাগে আমি যিদৰে ন্যায়পৰায়ণ সমাজৰ বাবে চেষ্টা অব্যাহত ৰাখিছোঁ তেতিয়া বিচ্ছিন্নতাৰ ধাৰণাটো কেতিয়াও পাহৰিব নালাগে আৰু ইয়াৰ প্ৰভাৱক মানৱতাৰ উন্নতিৰ বাবে সম্বোধন কৰিব লাগিব গতিকে আমি বিচ্ছিন্নতাৰ যিখিনি নিগেটিভ এফেক্টছ আছে পুঁজিবাদৰ ফলস্বৰূপে সৃষ্টি হোৱা বিচ্ছিন্নতাৰ যিটো ধাৰণা বা এলাইনেশ্যন বুলি যাক কাৰ্ল মাৰ্ক্সে অভিহিত কৰিছে তো সেইটোক আমি নিৰ্মূল কৰিবৰ কাৰণে আৰু মানৱীয়তা মানুহৰ নিজৰ কৌশল নিজৰ সৃষ্টিশীলতা এইবিলাক যাতে বৰ্ধন কৰিব পাৰি সেইটো দিশৰ ওপৰত আমি গুৰুত্ব দিব লাগিব চ' থেংক ইউ